তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম টু মাই ভিডিঅ' চ' আজি মই আপোনালোকৰ আগত আহিছোঁ NCERT বুক 9 to 12 GK শ্বৰ্ট কুৱেশ্যন উইথ এনচাৰ্ছ আৰু আজিৰ এই ভিডিঅ'ত মই 20টা কুৱেশ্যনছ এণ্ড এনচাৰ্ছ ডিছকাশ্যন কৰিম যিবোৰ আপোনালোকৰ APSC, আছাম পুলিচ এণ্ড আদাৰ্ছ কম্পিটিটিভ এক্সামৰ কাৰণে সহায়ক হ'ব। চ' লেটছ ষ্টাৰ্ট। প্ৰথম কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব এলেন অক্টেভিয়ান হিউম। নেক্সট কুৱেশ্যন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী। তৃতীয়টো প্ৰশ্ন, ব্ৰহ্ম সমাজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1828 চনত। নেক্সট প্ৰশ্ন, অসমৰ প্ৰথম ৰেল লাইন আছিল ডিব্ৰুগড় আৰু শদিয়াৰ মাজত বৰ্তমানৰ মাৰ্ঘেৰিটাৰ মাজত 65 কিলোমিটাৰ আছিলে আৰু অসমত ৰেল যাত্ৰা 1881 চনৰ পৰা আৰম্ভ হৈছিল। 1883 টো মিষ্টেক হ'ব, এইটো হ'ব 1881। চ' মুভিং টু দ্য নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 5, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰতিষ্ঠা কেতিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1885 চনত বম্বে, বৰ্তমানৰ মুম্বাইত। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ৰেল লাইনৰ দৈৰ্ঘ্য কিমান আছিল? ত' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 21 কিলোমিটাৰ আৰু এই ৰেল যাত্ৰাটো প্ৰথমে বম্বে আৰু থানেৰ মাজত 1853 চনত আৰম্ভ হৈছিলে। লেটছ গো টু দ্য নেক্সট কুৱেশ্যন। কুৱেশ্যন নম্বৰ 7, ব্ৰিটিছ চৰকাৰে কিমান চনত পিতৰ ভাৰত আইন প্ৰণয়ন কৰিছিল? তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1784 চনত। 8 নম্বৰ প্ৰশ্ন, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব এনি বেচাণ্ট। 9 নম্বৰ প্ৰশ্ন, অসমত প্ৰথম কেতিয়া ৰেল যাত্ৰা আৰম্ভ হৈছিল? ইয়াতে প্ৰথম বানানটো ভুল আছে, ইয়াৰ বাবে ক্ষমা খুজিছোঁ। অসমত প্ৰথম ৰেল যাত্ৰা আৰম্ভ হৈছিল 1881 চনত আৰু বহুতো ঠাইত আপোনালোকে 1883 দেখা পাব। যদি অপশ্যনত 1881 নাথাকে তেতিয়াহ'লে 1883 দিব। নেক্সট কুৱেশ্যন, 10 নম্বৰ কুৱেশ্যন, বাল গংগাধৰ তিলকৰ দ্বাৰা প্ৰকাশিত বাতৰি কাকতখনৰ নাম কি? বাল গংগাধৰ তিলকৰ দ্বাৰা প্ৰকাশিত বাতৰি কাকতখনৰ নাম হ'ল কেশৰী আৰু এই কেশৰী বাতৰি কাকতখন 1881 চনত প্ৰকাশিত হৈছিল। নেক্সট কুৱেশ্যন, স্বৰাজ শব্দটো প্ৰথমে কোনে ব্যৱহাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব দাদাভাই নৌৰোজীয়ে 1906 চনত কেলকাতা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ এখন ছেছনত স্বৰাজ শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল। মুভিং টু দ্য নেক্সট কুৱেশ্যন, 12 নম্বৰ, বন্দে মাতৰম গীতৰ ৰচক কোন? বন্দে মাতৰম গীতৰ ৰচক হ'ব, শুদ্ধ উত্তৰটো হ'ল বংকিম চন্দ্ৰ চেটাৰ্জী আৰু তেওঁ এই গীতটি 1876 চনত ৰচনা কৰিছিল। মুভিং টু দ্য নেক্সট কুৱেশ্যন,
কুৱেশ্যন নম্বৰ 13 প্ৰাৰ্থনা সমাজ কিমান চনত প্ৰতিষ্ঠা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1867 চনত আৰু ইয়াৰ প্ৰতিষ্ঠাতা আছিল আত্মাৰাম পাণ্ডুৰাম। নেক্সট প্ৰশ্ন ভাৰতৰ প্ৰথম বাতৰি কাকতৰ নাম কি? ভাৰতৰ প্ৰথম বাতৰি কাকতৰ নাম হ'ল শুদ্ধ উত্তৰটো বেংগল গেজেট। নেক্সট কুৱেশ্যন আনন্দ মঠ কোনে লিখিছিল? ইয়াৰ উত্তৰটো হ'ব বংকিম চন্দ্ৰ চট্টোপাধ্যায়। নেক্সট কুৱেশ্যন ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল? আৰু ইয়াতে মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজিৰে পৰা মই এনেধৰণৰ ভিডিঅ' আপোনালোকৰ আগত আগবঢ়াম। যদি ভিডিঅ'টো ভাল লাগি থাকে তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, লগতে কমেণ্ট কৰি উৎসাহ দিব বুলি আশা ৰাখিছোঁ। চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বম্বেত প্ৰথমে ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম অধিৱেশন অনুষ্ঠিত হৈছিল। নেক্সট কুৱেশ্যন আধুনিক ভাৰতৰ জন্মদাতা বুলি কাক কোৱা হয়? উত্তৰটো হ'ব ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ জন্মদাতা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন সাৰে জাহাঁ সে আচ্ছা গীতটোৰ ৰচক কোন? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ছাৰ মহম্মদ ইকবাল। নেক্সট কুৱেশ্যন আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব স্বামী দয়ানন্দ সৰস্বতী। পৰৱৰ্তী প্ৰশ্ন আৰু আজিৰ এই ভিডিঅ'খনৰ শেষৰটো প্ৰশ্ন ভাৰতত পোনপ্ৰথমে টেলিগ্ৰাফ ব্যৱস্থা কেতিয়া আৰু ক'ত হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোকে যদি জানে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব। ইয়াৰ শুদ্ধ উত্তৰটো 1839 কলিকতা আৰু ডায়মণ্ড হাৰ্বাৰ। চ' আজিৰ ভিডিঅ' ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে এটা লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু বেল আইকনটো দবাই দি মোৰ ভিডিঅ'বোৰ প্ৰথমে পাবলৈ বেল আইকনটো দবাই দিব। ধন্যবাদ। জয় আই অসম।